যিকোনো এটা ব্ৰাউজাৰ খুলি বা ডিছক্ৰিপশ্যনত লিংক থাকিব তাতে ক্লিক কৰি প্ৰধানমন্ত্ৰী স্বনিধি যোজনা আঁচনিৰ ৱেবছাইটত যাম। এতে ওপৰত যেটো অপশ্যন আছে সেই তাতে ক্লিক কৰিলে প্ৰধানমন্ত্ৰী স্বনিধিৰ যেটো অফিচিয়েল ৱেবছাইট আছে হেতুত ৰিডাইৰেক্ট হ'ম। তাৰ পিছত এতে চাওক বহুতো লোনৰ এপ্লাই আছে, তাতে 2 নম্বৰটো এপ্লাই LOR কাম লোন এতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব। ইন্টাৰফেসত মোবাইল নম্বৰটো টাইপিং কৰি গৈছে, মোবাইল নম্বৰটো মাৰি দিম, যাৰ যি মোবাইল নম্বৰটো মাৰি দিব। তাৰ পিছত ক্যাপচাটো ফিল আপ কৰি ৰিকুৱেষ্ট OTP ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে কিন্তু আমাৰ মোবাইলত এটা OTP আহিব। চাওক মোৰ মোবাইলত OTP আহি গৈছে। OTP টো টাইপ কৰি OTP টো ভেৰিফাই কৰি দিব লাগিব। OTP টো ভেৰিফাই কৰিবলৈ ভেৰিফাই OTP ত ক্লিক কৰিলে লগে লগে নেক্সট পেজত আমাক লৈ যাব। ঠিক আছে, এতিয়া চাওক প্ৰধানমন্ত্ৰী স্বনিধিৰ নেক্সট পেজত লৈ আছে। এতিয়া সুধিছে আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? আছে যদি ইয়েস মাৰি দিয়ক। তাৰ পিছত দুটা ইন্ট্ৰডাকশন দিছে, তাতে 2 নম্বৰটো ক্লিক কৰি নেক্সট বুলি মাৰি দিয়ক। মই 2 নম্বৰটো ক্লিক কৰি নেক্সট বুলি মাৰি দিছো। মাৰি দিয়াৰ লগে লগে নেক্সট পেজত লৈ যাব। এতিয়া চাওক আধাৰ নাম্বাৰটো মাৰিব দিছে আধাৰ ভেৰিফিকেশনৰ কাৰণে। আধাৰ নাম্বাৰটো মাৰি ক্যাপচাটো মই মাৰি লম। ক্যাপচাটো মাৰি ভেৰিফাই হোৱাইট OTP বা ফিংগাৰ দি ভেৰিফাই কৰিব পাৰে, OTP দি ভেৰিফাই কৰিব পাৰে। মই OTP দি ভেৰিফাই কৰিম। ভেৰিফাই হোৱাইট OTP কৰাৰ লগে লগে কিন্তু আমাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে হেতু মোবাইল নম্বৰত এটা OTP আহিব। সেই OTP টো এতে মাৰি দিম, মাৰি ভেৰিফাই কৰি দিম। কৰি দেওয়ার লগে লগে আধাৰ কাৰ্ডত যিবোৰ ডাটা আছে সেইবোৰ ডাটা কিন্তু আমাৰ এতে শো কৰিব আৰু নতুন এটা পেজ খুলিব। তাতে আমাৰ মোৰ এড্ৰেছ বিলাক দি দিম, আপনি আপনার এড্ৰেছবোৰ ফিল আপ কৰিব যেটো আছে স্টেট ডিস্ট্রিক্ট নেম বা ইয়াত ওয়ার্ড নেম যেটো আছে বা টাউনৰ যেটো ওয়ার্ড নেম থাকে হেতু ওয়ার্ড নেম বা ওয়ার্ড নাম্বার এনেকৈ কিন্তু আপনি দি দিব। তাৰ পাছত ওয়ার্ড নাম্বাৰটো মই দি দিছো, ওয়ার্ড নাম্বাৰটো মাৰি দিব আৰু ইয়াতে ওয়ার্ড নেমটো মই মাৰি লম। মোৰ ওয়ার্ড নাম্বাৰ যেটো হয় হেতু মাৰি লম। আপনি আপনার লোকাল এৰিয়াৰ যেটো ওয়ার্ড নাম্বাৰ হেতু মাৰি দিব। তাৰ পিছত তলত চাওক ফাদার্স নেম, ইয়াতে কিন্তু ফাদার নেম দি দিব বা ইয়াতে মেৰিটাল স্ট্যাটাস কি হেতু দি দিব বা কাস্ট কি কাস্টটো দি দিব। কাস্টটো দিয়াৰ লগে লগে ইয়াতে ভোটাৰ আইডি নাম্বাৰটো দি দিব। ভোটাৰ আইডি যেটো JGY নাম্বাৰ আছে হেতু নাম্বাৰ দি দিব। দি দিয়াৰ লগে লগে তলত চাওক আপোনাৰ ফ্যামিলি কিমান, ফ্যামিলিটো দি দিব। ফ্যামিলিত কোনে কোনে আছে নামটো দি দিব, তাৰ লগত ৰিলেশন কি হেতু দি দিব বা বয়স কিমান হেতু দি দিব। মই এনে এটা ডেমো দেখুৱাৰ কাৰণে দি দিছো। ঠিক আছে, মই দুটা দি দিছো আৰু দুটা নাম দি দিছো। এনেকৈ কিন্তু আপোনাৰ ৰিয়েল কিমানজন ফ্যামিলি আছে হেতু কিন্তু আপুনি দি দিব লাগিব। যেসকলে ভিডিওটো সাবস্ক্রাইব কৰা নাই চেনেলটো হেসকলে সাবস্ক্রাইব কৰি ৰাখক এতিয়াই, আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিও পাবলৈ মানে বেল আইকনটো বজাই ৰাখিব। এতে এড্ৰেছটো দি দিব। এড্ৰেছটো যদি সেম হয় তাতে ক্লিক কৰিলেই হ'ব, দ্বিতীয়বাৰ দিব নালাগে। আৰু যদি বেলেগ হয় তেনেহলে দি দিব। তাৰ পিছত এতে আপনি দোকান কত কৰে, ডেইলি কৰে না নাই হেবোৰ ডিটেইলছ দি দিব। যদি কৰে কেইটাৰ পৰা কেইটালৈকে দোকান কৰে হেতু দি দিব লাগিব। মই 8টাৰ পৰা এতে সোঁফালে ক্লিক কৰি 7টালৈকে দি দিছো। এনেকৈ কিন্তু আপোনাৰ মানে নিজৰ নিজৰ ইচ্ছামতে দি দিব পাৰিব বা নিজৰ যেটো দোকানৰ এক্সপেৰিয়েন্স হিচাপে দি দিব পাৰিব। আৰু এতে নো মাৰি দিব। তাৰ পিছত বেংক একাউন্ট কিন্তু দিব লাগিব। ইনকাম প্ৰুফ টোটাল মান্থলি ফ্যামিলি ইনকাম কিমান, ফ্যামিলি যেটো মান্থলি ইনকাম হেতু দি দিব অনুমানিকভাৱে। আপনার যেটো হয় হেতু দি দিব। তাৰ পিছত বেংকৰ যেটো ডিটেইলছ আপনি কোনটো একাউন্টত লোন পাব পাৰে বা কোনটো বেংকৰ পৰা লোন পাব লাগে হেতু কিন্তু ডিটেইলছ দি দিব বেংক একাউন্ট নাম্বাৰটো। তাৰ পিছত
কেইহাজাৰ টকা লাগে 10,000 টাকা লাগে প্ৰথমে আচলতে 10,000 টাকা দিয়ে 10,000 টাকা দিলে 12 মান্থত ঘূৰাই দিব লাগিব আৰু 20,000 হ'লে 18 মান্থত সাবমিট মাৰাৰ পিছত এনেকুৱা ধৰণৰ এপ্লিকেশ্যন নাম্বাৰ এটা ওলাব এইটো নোট কৰি লাগিব এইটো পিছত ষ্টেটাছ চেক কৰিব পাৰিব